টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰক প্ৰত্যাহ্বান জনাই এবাৰ মুছলমান সমাজে গ্ৰহণ কৰিলে জংগী আন্দোলন। ৰাজ্যত উচ্ছেদৰ নামত যি ধৰণে মুছলমানক অত্যাচাৰ কৰা হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমানে। ৰাজ্যত গাজা সদৃশ পৰিৱেশৰ সৃষ্টি কৰা হৈছে বুলি উল্লেখ কৰিছে একাংশ মুছলমানে আৰু ৫,০০০ৰো অধিক মুছলমানে চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তোলে ৰাজপথ। আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ। জনাই আছোঁ টাইম এইট বিগ ব্ৰেকিং। চৰকাৰক প্ৰত্যাহ্বান জনাই সংখ্যালঘুৱে ঘোষণা কৰিব জংগী আন্দোলন। জংগী আন্দোলন ঘোষণা কৰিছে মুছলমান সমাজে। উচ্ছেদ কোনোপধ্যেই মানি নলয় মুছলমান সমাজে। ৰাজ্যত যি উচ্ছেদ চলি আছে সেয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। গাজা পেলেষ্টাইনৰ দৰে পৰিৱেশ হৈছে অসমত। গাজা আৰু পেলেষ্টাইনৰ দৰে মুছলমানক অত্যাচাৰ কৰিছে ৰাজ্য চৰকাৰে। ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক চৰকাৰে। এইসকল কেৱল খিলঞ্জীয়া লোক। বিজেপি চৰকাৰে মিয়াৰ নামত কৰি থকা ৰাজনীতি বন্ধ কৰক। বিজেপি চৰকাৰে মিয়াৰ নামত ৰাজনীতি কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। উচ্ছেদিত পৰিয়ালক বত্তাভূমিত সংস্থাপন নিদিয়া পৰ্যন্ত মুছলমানে বন্ধ নকৰে প্ৰতিবাদ। সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত এই প্ৰতিবাদ গ্ৰহণ কৰিছে। উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত বিশাল প্ৰতিবাদ গ্ৰহণযোগ্য কৰিছে। আৰু মুছলমান সমাজে কঁপাই তুলিছে সমগ্ৰ ৰাজ্য আৰু মিয়া পৰিষদে কঁপালে সমগ্ৰ ৰাজ্য। চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তোলে সমগ্ৰ পৰিস্থিতি। উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ৫,০০০ লোকে উত্তাল কৰি তোলে মৈৰাবাৰীৰ আকাশ আৰু ৰাজপথৰ পৰাই চৰকাৰক হুংকাৰ প্ৰদান কৰে। যি চৰকাৰে উচ্ছেদ চলাই আছে সেয়া অতি শীঘ্ৰেই বন্ধ কৰিব লাগে। গাজা পেলেষ্টাইনৰ সদৃশ দৃশ্য ৰাজ্যত বিজেপি চৰকাৰে কৰিছে বুলি উল্লেখ কৰিছে। আৰু ৰাজ্য চৰকাৰে যেতিয়ালৈকে এই অমানৱীয় উচ্ছেদ বন্ধ নকৰে তেতিয়ালৈকে মুছলমান সমাজে সাব্যস্ত কৰিব আৰু উত্তাল প্ৰতিবাদ। আৰু চৰকাৰক প্ৰত্যাহ্বান জনাই সংখ্যালঘুৱে কৰিব জংগী আন্দোলন স্পষ্টকৈ ঘোষণা কৰিছে। ৰাজপথৰ পৰাই চৰকাৰক হুংকাৰ প্ৰদান কৰিছে হাজাৰ হাজাৰ মুছলমানে। এই উচ্ছেদ কোনোপধ্যেই মানি নলয় মুছলমান সমাজে। প্ৰয়োজনত ৰাজপথ কঁপাব, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিম বুলি হুংকাৰ প্ৰদান কৰিছে একাংশ মুছলমান সমাজে। আৰু চৰকাৰে যি উচ্ছেদ চলাই আছে সেয়া সম্পূৰ্ণৰূপে অমানৱীয় আখ্যা দিছে মুছলমান সমাজে। আৰু যি এই উচ্ছেদ চলাই আছে সেই উচ্ছেদ শীঘ্ৰেই বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। আৰু গাজাৰ দৰে অসমৰ মুছলমানৰ বাবে সকলো একত্ৰিত হ'ব লাগে বুলি উল্লেখ কৰিছে। গাজাত যি ধৰণে ইজৰাইলে অত্যাচাৰ চলাইছিল সংখ্যালঘু বা মুছলমান সম্প্ৰদায়ৰ লোকৰ ওপৰত ইজৰাইলে অত্যাচাৰ চলাইছিল তাৰ বিৰুদ্ধে গাজাৰ সমৰ্থনত মুছলমান ৰাইজ ওলাই আহিছিল। আৰু বৰ্তমান অসমৰ মুছলমানসকলে আহ্বান কৰিছে যে অসমত যি ধৰণে মুছলমান ৰাইজক বা সংখ্যালঘুক টাৰ্গেট কৰা হৈছে তাৰ বিৰুদ্ধে সকলো মুছলমান একত্ৰিত হ'ব লাগে বুলি উল্লেখ কৰিছে। ৰাজপথলৈ ওলাই অহাৰ আহ্বান কৰিছে। ৫,০০০ৰো অধিক মুছলমান সমাজ ৰাইজ ওলাই আহিছে। আৰু ৫,০০০ৰো অধিক মুছলমান ৰাইজে কৈছে যে গাজাত যিদৰে মুছলমানৰ সমৰ্থনত মুছলমান সমাজ ওলাই আহিছিল ঠিক সেইদৰে অসমতো যি ধৰণে উচ্ছেদ চলি আছে বা সংখ্যালঘুক টাৰ্গেট কৰা হৈছে তাৰ বিৰুদ্ধে সকলো মুছলমান একত্ৰিত হ'ব লাগে। মিয়া পৰিষদৰ প্ৰতিবাদত এইবাৰ কপিল মৈৰাবাৰী মিয়া পৰিষদে সাব্যস্ত কৰিছে এই উত্তাল প্ৰতিবাদ। ৫,০০০ৰো অধিক মুছলমান ৰাইজ লগত লৈ সাব্যস্ত কৰিলে এই উত্তাল প্ৰতিবাদ। আৰু গাজাত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰ বাবে ৰাজ্যতো সেই একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰিছে একাংশ মুছলমান সমাজে। আৰু গাজাত মুছলমানৰ বাবে যি ধৰণে ওলাই আহিছিলে একাংশ মুছলমান ৰাইজ ঠিক সেইদৰে অসমতো মুছলমান সমাজক একত্ৰিত হোৱাৰ আহ্বান জনাইছে। আৰু বৰ্তমান ৰাজ্য চৰকাৰে যি উচ্ছেদ চলাই আছে সেয়া সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক বুলি আখ্যা দিছে মুছলমান সমাজে। আৰু চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিছে যে চৰকাৰে যদি এই উচ্ছেদ বন্ধ নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি সৃষ্টি কৰিছে। আৰু বৰ্তমান ৫,০০০ৰো অধিক সংখ্যালঘুৱে ৰাজপথ কঁপালে আৰু তাৰ পৰাই চৰকাৰক প্ৰত্যাহ্বান জনাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে যদিহে চৰকাৰে এই উচ্ছেদ বন্ধ নকৰে তেন্তে জংগী আন্দোলন ঘোষণা কৰিব। অভিযোগ উত্থাপন কৰিছে ৰাজ্য চৰকাৰে সংখ্যালঘুৰ ওপৰত গাজাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে। গাজা পেলেষ্টাইনৰ দৰে পৰিৱেশ সৃষ্টি কৰিছে। ৰাজ্যত টুকুৰা টুকুৰকৈ পেলেষ্টাইন সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবেই তেওঁলোকক টাৰ্গেট কৰা হৈছে বুলি উল্লেখ কৰিছে। আৰু ডাঙৰ খবৰটো এইটোৱে যে চৰকাৰে যদি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নকৰে তেন্তে জংগী আন্দোলন ঘোষণা কৰিব মুছলমান সমাজে। ৫,০০০ৰো অধিক মুছলমান সমাজ ওলাই আহিছে, মুছলমান ৰাইজ ওলাই আহিছে আৰু পুনৰ সংস্থাপনৰ দাবীত
চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তুলিছে সমগ্ৰ পৰিস্থিতি। আমাৰ ওচৰত মন্তব্য আছে, পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। বাছি বাছি মানুহক ফটাকানি দলিয়াই দিয়াৰ দৰে ভাৰতবৰ্ষৰ নাগৰিকক বাংলাদেশৰ ওচৰত ন'মেন্স এৰিয়াত যেনেকৈ দলিয়াই দিয়ে তাৰ বিৰোধিতা কৰি দিয়ে সংগ্ৰামৰ আহ্বান দিছে আমি আজি থিয় হৈছোঁ। আমি গোটেই ভাৰতবৰ্ষৰ মানুহক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহ্বান জনাব বিচাৰিছোঁ। এই ধৰণৰ অমানৱীয় নিৰ্লজ্জ যি কাণ্ড কৰিছে তাৰ প্ৰতিবাদত আজি আমি ইয়াত সকলো যুৱকসকল আহি একত্ৰিত হৈছোঁ। সেই বৰপেটাৰ পৰা ধুবুৰীৰ পৰা আৰম্ভ কৰি এই অঞ্চললৈকে আজি দাও দাওকে মানুহৰ মনত ক্ষোভ জ্বলি আছে। সেইকাৰণে কৈছে আহক জীয়াই থকাৰ এই সংগ্ৰামত আমি একলগ হওঁ, আমি সত্যৰ কাৰণে লৰাই কৰিম। আৰু মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি কোৰ্টৰ আদেশ মানক, হাইকোৰ্টৰ নিৰ্দেশ মানক, আমি ভিক্ষা বিচৰা নাই। বাছি বাছি আমাক উচ্ছেদ কৰা হৈছে। সেইকাৰণে আজি কৈছোঁ আজি আমাৰ সময় হৈছে একত্ৰিত হোৱাৰ কাৰণে। পোহনীয়া কুকুৰক যদি মালিকে গছকি থাকে সি মালিকক নেকামুৰে, কিন্তু যেতিয়া নেজত কামুৰে বাধ্য হৈ সেই কুকুৰে মালিকৰ ভৰিত কামুৰি দিয়ে। আজি আমাৰ শেষ ঠাইখন তেওঁলোকে উচ্ছেদ কৰিছে। নাগৰিক অধিকাৰ খৰ্ব কৰিব। জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা, ভূমিহীন কৰা, ৰেকৰ্ড নাইকিয়া কৰা মানে পৰৱৰ্তী অৰ্থ হৈছে জেনোসাইড, আন এটা ম্যানমাৰ সৃষ্টি কৰিবৰ কাৰণে। চৰকাৰক হুংকাৰ প্ৰদান কৰিছে। যদিহে চৰকাৰে এই উচ্ছেদ বন্ধ নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তোলা হোৱাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু এয়া বৰ্তমান আৰম্ভণি। যুঁজ এখন হ'ব বুলি উল্লেখ কৰিছে, স্পষ্টভাৱে উল্লেখ কৰিছে। খিলঞ্জীয়াৰ স্বাৰ্থত যি চৰকাৰে উচ্ছেদ চলাই আছে তাৰ বিৰুদ্ধে একাংশ মুছলমানে ডাঙৰ মন্তব্য কৰিছে যে চৰকাৰৰ বিৰুদ্ধে যুঁজ এখন হ'ব। মুছলমান ৰাইজে অসমত জীয়াই থকাৰ কাৰণে এই যুঁজ কৰিব বুলি উল্লেখ কৰিছে। কল্পনা কৰক, খিলঞ্জীয়াৰ বাবে যি উচ্ছেদ চলাই আছে চৰকাৰে, সেই উচ্ছেদৰ বিৰোধিতা কৰি একাংশ মুছলমানে কৈছে যে যুঁজ এখন হ'ব, চৰকাৰৰ বিৰুদ্ধে যুঁজ কৰিব, খিলঞ্জীয়াৰ বিৰুদ্ধে যুঁজ কৰিব এইসকল মুছলমানে। আৰু যেতিয়ালৈকে এই উচ্ছেদ বন্ধ নহয় বা পুনৰ সংস্থাপন নিদিয়াকৈ এই উচ্ছেদ যদি কৰে তেন্তে জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি সৃষ্টি কৰিছে। আৰু ডাঙৰ মন্তব্য আগবঢ়াইছে যে চৰকাৰে গাজা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবেই তেওঁলোকক টাৰ্গেট কৰা হৈছে। কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে যে ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলেও বন্ধ নহয় উচ্ছেদ। খিলঞ্জীয়াৰ স্বাৰ্থত, অসমৰ ৰাইজৰ স্বাৰ্থত, অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত মুছলমান সমাজৰ বাবে নহয়, এয়া কেৱল খিলঞ্জীয়াৰ বাবে কৰা উচ্ছেদ। আৰু শেহতীয়াকৈ ৰাজ্যত যি উচ্ছেদ চলি আছে তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্টকৈ উল্লেখ কৰিছিল যে এইসকল লোকে অসমীয়া জাতিটো ধ্বংস কৰাৰ এক চক্ৰান্ত কৰি আছে, অসমীয়া জাতি শেষ কৰাৰ চক্ৰান্ত কৰি আছে। নামনিৰ পিছত উজনি তেওঁলোকৰ লক্ষ্য। আৰু শেহতীয়াকৈ উজনিৰ উৰিয়াম ঘাটৰ তথ্য দাঙি ধৰিছিল হিমন্ত বিশ্ব শৰ্মাই যে কি ধৰণে উৰিয়াম ঘাটত একোজনকৈ বেদখলকাৰীৰ হাতত 500 বিঘাকৈ ভূমি আছিল আৰু তেওঁলোকে সেই ভূমিত তামোলৰ খেতি কৰিছিল। সম্পূৰ্ণৰূপে খিলঞ্জীয়া যি অৰ্থনীতি, সেই অৰ্থনীতি তেওঁলোকে নিজৰ হাতলৈ লৈ গৈছিল আৰু তাৰ বিৰুদ্ধে চৰকাৰ সৰব হৈছিল। আৰু আজি উৰিয়াম ঘাটৰ সকলো এলেকা খালী কৰা হৈছে, সকলো বেদখলকাৰী ঘৰ এৰিবলগীয়া হৈছে। তাৰ মাজতেই একাংশ প্ৰতিবাদকাৰীয়ে, একাংশ মুছলমানৰ সমৰ্থনকাৰীয়ে চৰকাৰক হুংকাৰ প্ৰদান কৰিছে। যদিহে চৰকাৰে এই উচ্ছেদ বন্ধ নকৰে বা পুনৰ সংস্থাপন নিদিয়াকৈ যদি উচ্ছেদ কৰে তেন্তে জংগী আন্দোলন ঘোষণা কৰা হ'ব। আৰু চৰকাৰক স্পষ্টকৈ উল্লেখ কৰিছে যে চৰকাৰৰ বিৰুদ্ধে মুছলমানে যুঁজ এখন কৰিব। আমি খিলঞ্জীয়া বুলি উল্লেখ কৰিছে। কল্পনা কৰক, যি অসম, বৰদোৱা, বৰপেটা, ধুবুৰী, যি ঠাইত হিন্দু লোক বা অসমীয়া লোক সংখ্যালঘু হ'ল, সেই ঠাইতেই একাংশ মুছলমানে নিজৰ কাৰণে, নিজৰ অধিকাৰৰ কাৰণে এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিছে। যদিহে চৰকাৰে এই উচ্ছেদ বন্ধ নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তুলিব। চৰকাৰে আইন কানুন মনা নাই, চৰকাৰে ন্যায়ালয়কো উলংঘা কৰিছে বুলি উল্লেখ কৰিছে। কিন্তু তাৰ বিপৰীতে চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ মতেহে
উচ্ছেদ কৰা হৈছে বুলি উল্লেখ কৰিছে আৰু বৰ্তমান ৰাজ্যত নামনি অসমৰ পিছত উজনি অসমত সৰ্ববৃহৎ উচ্ছেদ চলাব সাজু হৈছে সম্পূৰ্ণৰূপে চৰকাৰ প্ৰশাসন সাজু হৈছে ইতিমধ্যে সকলো কাম সম্পন্ন হৈছে গোলাঘাটৰ উৰিয়ামঘাটত ইতিমধ্যে জৰীপ সম্পন্ন হৈছে আৰু শীঘ্ৰেই উৰিয়ামঘাটত উচ্ছেদ চলাব কিন্তু তাৰ বিপৰীতে একাংশ লোকে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ খিলঞ্জীয়া লোকৰ স্বাৰ্থত যি ধৰণে চৰকাৰে উচ্ছেদ চলাইছে খিলঞ্জীয়াৰ জাতি ৰক্ষাৰ স্বাৰ্থত যি ধৰণে উচ্ছেদ চলাই আছে কিন্তু তাৰ বিপৰীতে একাংশ লোকে অসমতে থাকি অসমৰ মাটি অসমৰ হাৱা খাই তেওঁলোকে অসম বিৰোধী মন্তব্য কৰিছে এওঁলোকৰ মতে অসমৰ যি ভূমি সেই ভূমি উচ্ছেদ কৰাটো গ্ৰহণযোগ্য নহয় কল্পনা কৰক অসমৰ প্ৰায়সমূহ লাখ লাখ বিঘা ভূমি চৰকাৰে তথ্য দিয়া অনুসৰি লাখ লাখ বিঘা ভূমি অবৈধভাৱে দখল কৰিছে একাংশ বেদখলকাৰীয়ে আৰু সেই ভূমি খিলঞ্জীয়া লোকৰ স্বাৰ্থত তেওঁলোকে অসমৰ বাবে উচ্ছেদ কৰিছে কিন্তু তাৰ বিপৰীতে একাংশ মুছলমান সমাজে বা একাংশ লোকে ইয়াৰ প্ৰতিবাদ কৰিছে আৰু গাজা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰিছে চৰকাৰলৈ পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে যদিহে চৰকাৰে এই উচ্ছেদ বা পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰে তেন্তে জংগী আন্দোলন ঘোষণা কৰিব আৰু চৰকাৰৰ বিৰুদ্ধে ৫,০০০ৰো অধিক মুছলমান ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে গাজা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে কিন্তু গাজাত যি ধৰণে মুছলমান সমাজৰ ৰক্ষাৰ বাবে বা ইছলামিক সুৰক্ষাৰ বাবে যি ধৰণে সকলো মুছলমান ৰাষ্ট্ৰ বা ইছলাম একত্ৰিত হৈছিল ঠিক সেইদৰে ৰাজ্যত যি ধৰণে উচ্ছেদ চলাই আছে সংখ্যালঘুক টাৰ্গেট কৰা হৈছে তাৰ বিৰুদ্ধে সকলো মুছলমান একত্ৰিত হ'ব লাগে আৰু বৰ্তমান সময়ত মইনাবাৰী ৰাজপথ ৫,০০০ৰো অধিক প্ৰতিবাদকাৰীয়ে কঁপাই তোলে আৰু ৰাজপথৰ পৰাই চৰকাৰক হুংকাৰ প্ৰদান কৰিছে যে চৰকাৰে যদিহে এই অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ বন্ধ নকৰে তেন্তে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলা হ'ব শেহতীয়াকৈ আমছুৱে দিল্লীত সাব্যস্ত কৰিছিলে উত্তাল প্ৰতিবাদ আৰু দিল্লীৰ পৰাই আমছুৱে পোনপটীয়াকৈ চৰকাৰক হুংকাৰ প্ৰদান কৰিছিল যদিহে চৰকাৰে এই অমানৱীয় উচ্ছেদ বন্ধ নকৰে তেন্তে ৰাজ্যত গঢ়ি তোলা হ'ব অৰ্থনৈতিক অৱৰোধ আন্দোলন ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথ সকলো বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছিলে আৰু বৰ্তমান সময়ত একাংশ প্ৰতিবাদকাৰীয়ে চৰকাৰক স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছে যদিহে চৰকাৰে এই কাণ্ড বন্ধ নকৰে এই উচ্ছেদ বন্ধ নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তোলা হ'ব আৰু স্পষ্টকৈ কৈছে মুছলমানে নিজৰ ৰক্ষাৰ কাৰণে যুঁজ এখন কৰিব কল্পনা কৰক যি এখন অসমত অসমীয়া লোকৰ মাটি ভূমি দখল কৰি চৰকাৰী ভূমি দখল কৰি একাংশ বাংলাদেশী বা সন্দেহজনক লোকে তাত বেদখল কৰি আছিলে আৰু তেওঁলোকক উচ্ছেদ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু সেইসকলৰ সমৰ্থনত একাংশ প্ৰতিবাদকাৰীয়ে কৈছে যে যুঁজ এখন হ'ব আৰু যুঁজখন চৰকাৰৰ বিৰুদ্ধে হ'বনে খিলঞ্জীয়াৰ বিৰুদ্ধে হ'ব সেয়া আটাইতকৈ লক্ষণীয় হ'ব কিয়নো খিলঞ্জীয়াৰ কাৰণে খিলঞ্জীয়াই নিজৰ অধিকাৰৰ কাৰণে খিলঞ্জীয়াৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভৱিষ্যতৰ কাৰণে বৰ্তমান উচ্ছেদ চলা হৈছে কিন্তু আটাইতকৈ লক্ষণীয় বিষয়টো হৈছে যে একাংশ সংখ্যালঘু বা একাংশ প্ৰতিবাদকাৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে এইখন চৰকাৰে বা বিজেপি চৰকাৰে কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবেহে একাংশক টাৰ্গেট কৰিছে কিন্তু তাৰ বিৰুদ্ধে সকলো ওলাই আহিছে ৫,০০০ৰো অধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পৰা ৰাজপথৰ পৰাই চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিছে যে যদিহে চৰকাৰে এই আন্দোলন এই প্ৰত্যাহ্বান বা মুছলমানৰ প্ৰত্যাহ্বান যদি গ্ৰহণ কৰে তেন্তে জংগী আন্দোলন গঢ়ি তোলা হ'ব যদিহে চৰকাৰে উচ্ছেদ বন্ধ নকৰে বা পুনৰ সংস্থাপন নিদি যদি সংখ্যালঘুক উচ্ছেদ কৰে তেন্তে জংগী আন্দোলন গঢ়ি তোলা হ'ব ৰাজপথৰ পৰাই একাংশ প্ৰতিবাদকাৰীয়ে চৰকাৰক হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু আমাৰ ওচৰত মন্তব্য আছে পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ বাছি বাছি মানুহক ফটাকানি দলিয়াই দিয়াৰ দৰে ভাৰতবৰ্ষৰ নাগৰিকক বাংলাদেশৰ ওচৰত নৌমেন্স এৰিয়াত যেনেকৈ দলিয়াই দিয়ে তাৰ বিৰোধিতা কৰি দিয়ে সংগ্ৰামৰ আহ্বান দিছে আমি আজি থিয় হৈছোঁ আমি গোটেই ভাৰতবৰ্ষৰ মানুহক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহ্বান জনাব বিচাৰিছোঁ এই ধৰণৰ অমানৱীয় নিৰ্লজ্জ যি কাণ্ড কৰিছে তাৰ প্ৰতিবাদত আজি আমি ইয়াত সকলো যুৱকসকল আহি একত্ৰিত হৈছোঁ সেই বৰপেটাৰ পৰা ধুবুৰীৰ পৰা আৰম্ভ কৰি এই অঞ্চললৈকে আজি দাও দাওকৈ মানুহৰ মনত ক্ষোভ জ্বলি আছে সেইকাৰণে কৈছে আহক জীয়াই থকাৰ এই সংগ্ৰামত আমি একলগ হওঁ আমি সত্যৰ কাৰণে লৰাই কৰিম আৰু মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি কোৰ্টৰ আদেশ মানক হাইকোৰ্টৰ নিৰ্দেশ মানক
আমি ভিক্ষা বিচৰা নাই বাচি বাচি আমাক উচ্ছেদ কৰা হৈছে সেইকাৰণে আজি কৈছো আজি আমাৰ সময় হৈছে একত্ৰিত হোৱাৰ কাৰণে পোহনীয়া কুকুৰক যদি মালিকে গছকি থাকে সি মালিকক নেকামুৰে কিন্তু যেতিয়া নেজত কামুৰে বাধ্য হৈ সেই কুকুৰে মালিকৰ ভৰিত কামুৰি দিয়ে আজি আমাৰ শেষ ঠাইখন তেওঁলোকে উচ্ছেদ কৰিছে নাগৰিক অধিকাৰ খৰ্ব কৰিব জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা ভূমিহীন কৰা ৰেকৰ্ড নাইকিয়া কৰা মানে পৰৱৰ্তী অৰ্থ হৈছে জেনোসাইড আন এটা ম্যানমাৰ সৃষ্টি কৰিবৰ কাৰণে আমিও চাম যুঁজ এখন এইবাৰ হ'ব জীয়াই থকাৰ যুঁজ গণতন্ত্ৰ ৰক্ষা কৰাৰ যুঁজ বাচি বাচি মানুহক ফটাকানি দলিয়াই দিয়াৰ দৰে ভাৰতবৰ্ষৰ নাগৰিকক বাংলাদেশৰ ওচৰত নৌমেন্স এৰিয়াত যেনেকৈ দলিয়াই দিয়ে তাৰ বিৰোধিতা কৰি দিয়ে সংগ্ৰামৰ আহ্বান দিছে আমি ইয়াত থিয় হৈছোঁ আমি গোটেই ভাৰতবৰ্ষৰ মানুহক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহ্বান জনাব বিচাৰিছোঁ এই ধৰণৰ অমানৱীয় নিৰ্লজ্জ যি কাণ্ড কৰিছে তাৰ প্ৰতিবাদত আজি আমি ইয়াত সকলো যুৱকসকল আহি একত্ৰিত হৈছোঁ সেই বৰপেটাৰ পৰা ধুবুৰীৰ পৰা আৰম্ভ কৰি এই অঞ্চললৈকে আজি দাও দাওকৈ মানুহৰ মনত ক্ষোভ জ্বলি আছে সেইকাৰণে কৈছে আহক জীয়াই থকাৰ এই সংগ্ৰামত আমি একলগ হওঁ আমি সত্যৰ কাৰণে লৰাই কৰিম আৰু মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি কোৰ্টৰ আদেশ মানক হাইকোৰ্টৰ নিৰ্দেশ মানক আমি ভিক্ষা বিচৰা নাই বাচি বাচি আমাক উচ্ছেদ কৰা হৈছে সেইকাৰণে আজি কৈছো আজি আমাৰ সময় হৈছে একত্ৰিত হোৱাৰ কাৰণে পোহনীয়া কুকুৰক যদি মালিকে গছকি থাকে সি মালিকক নেকামুৰে কিন্তু যেতিয়া নেজত কামুৰে বাধ্য হৈ সেই কুকুৰে মালিকৰ ভৰিত কামুৰি দিয়ে আজি আমাৰ শেষ ঠাইখন তেওঁলোকে উচ্ছেদ কৰিছে নাগৰিক অধিকাৰ খৰ্ব কৰিব জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা ভূমিহীন কৰা ৰেকৰ্ড নাইকিয়া কৰা মানে পৰৱৰ্তী অৰ্থ হৈছে জেনোসাইড আন এটা ম্যানমাৰ সৃষ্টি কৰিবৰ কাৰণে আমিও চাম যুঁজ এখন এইবাৰ হ'ব জীয়াই থকাৰ যুঁজ গণতন্ত্ৰ ৰক্ষা কৰাৰ যুঁজ বাচি বাচি মানুহক ফটাকানি দলিয়াই দিয়াৰ দৰে ভাৰতবৰ্ষৰ নাগৰিকক বাংলাদেশৰ ওচৰত নৌমেন্স এৰিয়াত যেনেকৈ দলিয়াই দিয়ে তাৰ বিৰোধিতা কৰি দিয়ে সংগ্ৰামৰ আহ্বান দিছে আমি ইয়াত থিয় হৈছোঁ আমি গোটেই ভাৰতবৰ্ষৰ মানুহক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহ্বান জনাব বিচাৰিছোঁ এই ধৰণৰ অমানৱীয় নিৰ্লজ্জ যি কাণ্ড কৰিছে তাৰ প্ৰতিবাদত আজি আমি ইয়াত সকলো যুৱকসকল আহি একত্ৰিত হৈছোঁ সেই বৰপেটাৰ পৰা ধুবুৰীৰ পৰা আৰম্ভ কৰি এই অঞ্চললৈকে আজি দাও দাওকৈ মানুহৰ মনত ক্ষোভ জ্বলি আছে সেইকাৰণে কৈছে আহক জীয়াই থকাৰ এই সংগ্ৰামত আমি একলগ হওঁ আমি সত্যৰ কাৰণে লৰাই কৰিম আৰু মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি কোৰ্টৰ আদেশ মানক হাইকোৰ্টৰ নিৰ্দেশ মানক আমি ভিক্ষা বিচৰা নাই বাচি বাচি আমাক উচ্ছেদ কৰা হৈছে সেইকাৰণে আজি কৈছো আজি আমাৰ সময় হৈছে একত্ৰিত হোৱাৰ কাৰণে পোহনীয়া কুকুৰক যদি মালিকে গছকি থাকে সি মালিকক নেকামুৰে কিন্তু যেতিয়া নেজত কামুৰে বাধ্য হৈ সেই কুকুৰে মালিকৰ ভৰিত কামুৰি দিয়ে আজি আমাৰ শেষ ঠাইখন তেওঁলোকে উচ্ছেদ কৰিছে নাগৰিক অধিকাৰ খৰ্ব কৰিব জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা ভূমিহীন কৰা ৰেকৰ্ড নাইকিয়া কৰা মানে পৰৱৰ্তী অৰ্থ হৈছে জেনোসাইড আন এটা ম্যানমাৰ সৃষ্টি কৰিবৰ কাৰণে আমিও চাম যুঁজ এখন এইবাৰ হ'ব জীয়াই থকাৰ যুঁজ গণতন্ত্ৰ ৰক্ষা কৰাৰ যুঁজ বাচি বাচি মানুহক ফটাকানি দলিয়াই দিয়াৰ দৰে ভাৰতবৰ্ষৰ নাগৰিকক বাংলাদেশৰ ওচৰত